নমস্কাৰ অসম, আপোনালোক সকলোৰে বাবে আজি লৈ আনিছোঁ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো। আজি হৈছে 28 আগষ্ট 2026 আৰু আজি এই দুপৰীয়া খবৰত অসম চৰকাৰৰ তৰফৰ পৰা কেইবাটাও ঐতিহাসিক ঘোষণা কৰা হৈছে। আজি আমাৰ এই বিশেষ ভিডিঅ'টোত আমি আলোচনা কৰিম এনে কিছুমান সিদ্ধান্তৰ বিষয়ে, যিয়ে অসমৰ লাখ লাখ পৰিয়ালৰ ভাগ্য সলনি কৰিবলৈ গৈ আছে। আপুনি যদি এগৰাকী অংগনবাড়ী কৰ্মী, আশাৰ কৰ্মী বা সহায়িকা, তেন্তে আপোনাৰ দৰমহাৰ সঁচাকৈ কিমান বাঢ়িব? অসমত হ'বলগীয়া 3.8 লাখ নতুন প্ৰেমিক ঘৰ কোনে কোনে পাব? আৰু চৰকাৰে অনুমোদন জনোৱা এই 5,000 কোটি টকাৰ বিশাল পুঁজি ক'ত ক'ত ব্যৱহাৰ কৰা হ'ব? ইয়াৰ উপৰিও চাহ বাগিচাৰ শ্ৰমিকৰ বাবে কি বিশেষ ডাঙৰ খবৰ আহিছে? সকলো খবৰ বিতংভাৱে জানিবলৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাওক। ব'লক প্ৰথমে আৰম্ভ কৰোঁ আমাৰ সমাজৰ ভেটিস্বৰূপ আশাৰ কৰ্মী, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ খবৰটোৰে। দীৰ্ঘদিন ধৰি আমাৰ আই মাতৃসকলে সন্মানীয় বোনাছ বা দৰমহাৰ বৃদ্ধিৰ দাবী জনাই আহিছিল। আজি চৰকাৰীভাৱে এই বিষয়ত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বহুতে সুধি আছিল, দৰমহাৰ সঁচাকৈ কিমান হ'ব? চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি এইবাৰ তেওঁলোকৰ মাহিলী মাননি বোনাছ এক উল্লেখনীয় হাৰত বৃদ্ধি কৰাৰ প্ৰক্ৰিয়া চূড়ান্ত কৰা হৈছে, যাৰ ফলত অংগনবাড়ী আৰু আশাৰ কৰ্মীসকলে এতিয়াৰে পৰা প্ৰতি মাহে পূৰ্বতকৈও বহু বেছি আৰ্থিক সুৰক্ষা লাভ কৰিব। ইয়াৰ দ্বাৰা গ্ৰাম্য অঞ্চলত স্বাস্থ্য আৰু শিশুৰ বিকাশৰ ক্ষেত্ৰত কাম কৰি থকা লাখ লাখ কৰ্মী পোনপটীয়াভাৱে উপকৃত হ'ব। এই নতুন দৰমহাৰ গাঁথনি কেনেকুৱা হ'ব আৰু অহা মাহৰ পৰা বেংক একাউণ্টত কেনেকৈ টকা সোমাব তাৰ চৰকাৰী গাইডলাইন অতি শীঘ্ৰে প্ৰকাশ পাব। এতিয়া আহোঁ দ্বিতীয়টো আটাইতকৈ ডাঙৰ ঘোষণালৈ। অসমত 3.8 লাখ নতুন পকী ঘৰ। হয়, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চমুকৈ PMAYৰ অধীনত অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে এয়া এক অভূতপূৰ্ব উপহাৰ। চৰকাৰে লক্ষ্য লৈছে যে অসমৰ কোনো এজন লোকে যাতে কেঁচা বা ভঙা পঁজাত থাকিবলগীয়া নহয়। কিন্তু ইয়াত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, এই 3.8 লাখ নতুন ঘৰ কোনে কোনে লাভ কৰিব? ইয়াৰ বাবে যোগ্যতা কি কি হ'ব লাগিব? মনত ৰাখিব, যিসকল লোকৰ নাম ইতিমধ্যে জৰীপ বা চৰকাৰী তালিকাত আছিল তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ গৃহহীন লোক, দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল আৰু মহিলাৰ নামত এই ঘৰসমূহ আবণ্টন দিয়াৰ ব্যৱস্থা কৰা হৈছে। আপোনাৰ গাঁৱত বা অঞ্চলত এই তালিকা কেনেকৈ চাব পাৰিব? তাৰ বাবে আপুনি আপোনাৰ স্থানীয় পঞ্চায়ত বা VCDC কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব। বন্ধুসকল, ইমানবোৰ আঁচনি ৰূপায়ণ কৰিবলৈ চৰকাৰক প্ৰয়োজন হয় এক বিশাল পুঁজি, আৰু সেইবাবে চৰকাৰে কেবিনেটত 5,000 কোটি টকা এক বৃহৎ বাজেট বা পুঁজি অনুমোদন জনাইছে। এই 5,000 কোটি টকাৰ কেৱল কাগজতে নহয়, বৰঞ্চ অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে পোনপটীয়াকৈ খৰচ কৰা হ'ব। এই ধনৰাশি এটা ডাঙৰ অংশৰ ব্যৱহাৰ কৰা হ'ব এই নতুনকৈ ঘোষণা কৰা 3.8 লাখ ঘৰ নিৰ্মাণৰ কাম খৰতকীয়াকৈ কৰিবলৈ। ইয়াৰ উপৰিও গ্ৰাম্য পথ নিৰ্মাণ, খোৱাপানী যোগান আৰু মহিলাৰ সবলীকৰণৰ বিভিন্ন আঁচনিত এই ধন খৰচ কৰা হ'ব। এই পদক্ষেপে অসমৰ অৰ্থনৈতিক আৰু গ্ৰাম্য আন্তঃগাঁথনি এক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। আজিৰ দিনটো আন এটা আটাইতকৈ স্পেচিয়েল খবৰ হৈছে আমাৰ অসমৰ গৌৰৱ চাহ বাগিচাৰ শ্ৰমিক ভাই ভণ্টিসকলৰ বাবে। চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবেও চৰকাৰে এক ডাঙৰ ঘোষণা কৰিছে। বহুতে সুধি আছিল, চাহ বাগিচাৰ শ্ৰমিকসকলে এই নতুন ঘৰ সুবিধা পাবনে? উত্তৰটো হ'ল হয়, নিশ্চয় পাব। এই নতুন 3.8 লাখ PMAY ঘৰৰ আঁচনি এটাৰ বিশেষ অংশ চাহ জনজাতি আৰু বাগিচা অঞ্চলৰ যোগ্য হিতাধিকাৰীসকলৰ বাবে সংৰক্ষিত কৰা হৈছে। ইয়াৰ জৰিয়তে
বাগিচা অঞ্চলৰ বহু শ্ৰমিক পৰিয়ালে নিজৰ এটা পকী ঘৰৰ সপোন পূৰণ কৰিব পাৰিব। চৰকাৰৰ এই সিদ্ধান্তই চাহ বাগিচা অঞ্চলত এক আনন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। গতিকে বন্ধুসকল, আজি 28 আগষ্ট 2024 এই দুপৰীয়াৰ খবৰ কেইটাই সঁচাকৈয়ে সমগ্ৰ অসমবাসীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। আশাৰ অংগনবাড়ী কৰ্মীৰ দৰমহা বৃদ্ধিৰ পৰা আৰম্ভ কৰি 3.8 লাখ নতুন ঘৰ আৰু 5,000 কোটি টকাৰ অনুমোদনলৈকে চৰকাৰৰ এই পদক্ষেপসমূহে অসমক উন্নয়নৰ দিশত বহুত দূৰ আগুৱাই লৈ যাব। আপোনালোক এই আঁচনিসমূহৰ ভিতৰত কোনটো খবৰে আটাইতকৈ বেছি আনন্দ দিলে? তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। যদি ভিডিঅ'টো অলপ হ'লেও সঁহাৰিকাৰী বুলি ভাবিছে তেন্তে এতিয়াই এটা লাইক কৰক আৰু আপোনাৰ বন্ধু-বান্ধৱী তথা চিনাকি হোৱাটছআপ গ্ৰুপবোৰত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে এই খবৰটো লাভ কৰে। আৰু এনেকুৱা প্ৰতিদিনৰ শুদ্ধ আৰু গুৰুত্বপূৰ্ণ খবৰবোৰ আটাইতকৈ আগতে পাবলৈ আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক। পুনৰ লগ পাম এটা নতুন খবৰৰ সৈতে। তেতিয়ালৈকে ধন্যবাদ। সুস্থ থাকক, কুশল থাকক। আজিলৈ ইমানেই।